নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু 5টা ৰাশিত আজি আপোনাৰ লক্ষ্মী মাৰ আজি আপোনাৰ কৃপা হ'বলৈ গৈ আছে। আজি আপোনাৰ এই জুলাই মাহত 5টা ৰাশিত আজি ধনৰ বৰষুণ হ'বলৈ গৈ আছে। তো গতিকে আজি আমি গম পাম যে জানিম আজি এই ভিডিঅ'ৰ মাধ্যমত যে কোন কেইটা ৰাশিত আজি ধনৰ বৰষুণ হ'বলৈ গৈ আছে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, 2025 চনৰ জুলাই মাহত বহু গ্ৰহ গোচৰ হৈ আছে। সূৰ্য, শুক্ৰ আৰু মংগল গ্ৰহৰ দৰে গ্ৰহবোৰে নিজৰ অৱস্থান সলনি কৰিব, যাৰ ফলত কিছুমান ৰাশিৰ ভাগ্যত ডাঙৰ পৰিৱৰ্তন আহিব। বিশেষকৈ অৰ্থনৈতিক খণ্ডত এই ৰাশিয়ে অপৰিসীম সফলতা আৰু আৰ্থিক লাভালাভ কৰিব পাৰে। আৰু সেই 5টা ভাগ্যৱান ৰাশি কোন কোনবোৰ আমি জানো আহকচোন। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি চোৱা হয় বৃষ ৰাশি। জুলাই মাহত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে ধনৰ বৰষুণ আহি আছে। এই মাহত আবদ্ধ টকাখিনি পাব পাৰিব। বিনিয়োগ কৰা ধনৰ পৰা আপুনি ভাল ৰিটাৰ্ণ পাব। ব্যৱসায়ত নতুন চুক্তি বা চুক্তিয়ে অৰ্থনৈতিক শক্তিশালী কৰিব। পত্নীৰ পৰাও আৰ্থিক সহায় পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি ষ্টক মাৰ্কেট বা সম্পত্তিৰ সৈতে জড়িত, তেন্তে এই মাহটো বহুত লাভজনক হ'ব পাৰে। প্ৰিয় দৰ্শক, আপোনাৰ জ্যোতিষৰ প্ৰতিকাৰ কিছু আছে, সেইখিনি আপুনি কৰিব পাৰিলে ভাল আছে। যে শুক্ৰবাৰে দেৱী লক্ষ্মীক পদুম ফুল আগবঢ়াই শ্ৰীসূক্ত পাঠ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। কৰ্কট ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে জুলাই মাহত কৰ্কট ৰাশিৰ বাবে আয় নতুন উৎস মুকলি হ'ব। নিয়োজিত জাতক জাতিকাই পদোন্নতি বা বৃদ্ধিৰ সুবিধা লাভ কৰিব পাৰে। আৰু ফ্ৰিলান্সিং বা ক্ৰিয়েটিভ ফিল্ডত কাম কৰা যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে হঠাতে ধন অহাৰ সম্ভাৱনা আছে। যদি আপুনি কোনো ঋণ লৈছে তেন্তে এই মাহত নিষ্পত্তি কৰা সম্ভৱ। আৰু পৰিয়াল আৰু বন্ধু বান্ধৱীৰ পৰাও আৰ্থিক সহায় ল'ব পাৰে। আৰু আপোনাৰ কাৰণে প্ৰতিকাৰ যদি চোৱা হয়, এটা আপুনি ৰূপৰ মুদ্ৰা ল'ব আৰু আপুনি তেজুৰিত ৰাখি দিব। আৰু সোমবাৰে আপুনি শিৱলিংগক আপুনি পানী আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কন্যা ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে জুলাই মাহে ব্যৱসায় আৰু চাকৰি দুয়োটা দিশতে অগ্ৰগতি ইংগিত দিছে। এই মাহত এটা পুৰণি পৰিকল্পনা হঠাতে সফল হ'ব পাৰে, যিয়ে ভাল টকা আনিব পাৰে। আংশীদাৰিত্বৰে ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে যথেষ্ট লাভৱান হ'ব। যদি আপুনি নতুন কাম এটা আৰম্ভ কৰিব বিচাৰে তেন্তে সময় অনুকূল আছে। আৰু চৰকাৰী আঁচনি বা চৰকাৰী প্ৰকল্পৰ পৰাও সুবিধা পোৱাৰ লক্ষণ দেখা গৈছে। আৰু প্ৰতিকাৰ যদি চোৱা হয় ভগৱান বিষ্ণুক আপুনি হালধীয়া মিঠাই আগবঢ়াওক আৰু বৃহস্পতিবাৰে কলৰ গছক আপুনি পূজা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে যদি চোৱা হয় জুলাই মাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে হঠাতে আৰ্থিক লাভৰ সম্ভাৱনা আছে। বীমা, কৰ ঘূৰাই দিয়া বা যিকোনো ঠাইৰ পৰা অভাৱনীয় ধন লাভ কৰিব পাৰি। খৰচ নিয়ন্ত্ৰণত থাকিব আৰু বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে। পুৰণি ঋণৰ পৰা সকাহ পাব পাৰে আৰু মানসিক শান্তি বাঢ়িব। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰাও সুবিধা পোৱাৰ লক্ষণ দেখা গৈছে। আৰু প্ৰতিকাৰ যদি চোৱা হয় আপোনাৰ বাবে মংগলবাৰে আপুনি কি কৰিব, হনুমানজীক আপুনি গুড় আৰু বুট দালি আগবঢ়াই বজৰং বাণ আপুনি পাৰিলে পাঠ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মীন ৰাশি। মীন ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণেও আজি আপোনাৰ কিছু শুভ ফল লৈ আহিছে। যেনে ধৰি লওক আপোনাৰ জুলাই মাহটো মীন ৰাশিৰ জাতক জাতিকাৰ বাবে সোণালী বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ প্ৰকল্পসমূহ যিখিনি আপোনাৰ প্ৰকল্প আছে সেইখিনি সফল হ'ব আৰু আপুনি আৰ্থিক সুবিধা পাব। বিশেষকৈ আপোনাৰ সৃষ্টিশীল আৰু কলাত্মক কাম যিসকল কৰি আছে তেখেতসকলৰ কাৰণে যথেষ্ট লাভৱান হ'ব। আৰু বাকী থকা ধন আপুনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আৰু এই মাহত যিখিনি আপুনি বিনিয়োগ কৰিছে সেইখিনি ভৱিষ্যতে লাভজনক হ'ব। আৰু প্ৰতিকাৰ যদি চোৱা হয় আপোনাৰ বাবে বৃহস্পতিবাৰে আপুনি কি কৰক, চেনিকল আপুনি দান কৰি হালধীয়া কাপোৰ পিন্ধক। গতিকে বন্ধুসকল, 2025 চনৰ জুলাই মাহত আৰ্থিকভাৱে আটাইতকৈ শক্তিশালী হ'ব পাৰে 5টা ৰাশিৰ এইবোৰ আছিল। যদি আপোনাৰ ৰাশি এইবোৰৰ ভিতৰত এটা হয় তেন্তে নিশ্চিতভাৱে কমেণ্ট জয় মা লক্ষ্মী লিখক। আৰু যদি আপোনাৰ ৰাশি এই তালিকাত নাই তেন্তে আতংকিত নহ'ব। গ্ৰহৰ গতিবিধি মাজে মাজে সকলোৰে বাবে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।